वाहिगुरु जी की फतेह। আজি ধুবুৰী অসম গুৰু তেগ বাহাদুৰ গুৰুদ্বাৰত আমাৰ শিখ ধৰ্ম মাতা খিবিজিৰ নামত এখন অনুষ্ঠান পাতিছোঁ। সেইটো অনুষ্ঠানটো গোটেই নৰ্থ ইষ্টৰ শিখ সংগতে মিলি জুলি কমিটিৰ লগত যোগাযোগ কৰি ইয়াতে প্ৰগ্ৰামটো পাতিছে। মাতা খিবিজি প্ৰথম শিখ ওমেন হয় যোনে লংগৰ যেনেকৈ আজি আপুনি চাই গুৰুদ্বাৰত যি লংগৰ প্ৰথা হয়, মাতা খিবিজিয়ে লংগৰটো আৰম্ভ কৰিছিলে। মাতা খিবিজিয়ে তেতিয়া যিকেইটা শ্ৰদ্ধালুকেইটা গুৰু ঘৰত নাম কৰিব আহে সিহঁতক কয় কি আপুনি অকল গুৰু চাহাবৰ দৰ্শন কৰিব অহা নাই, আপুনি গুৰু ঘৰত সেৱা কৰক, মিলি জুলি সংগতৰ সুখ লওক। সেইকাৰণে কি ইকুৱেলিটি আহিব। যেনেকৈ আগতে মানুহকেইটাই ৱমেন্সক অকল ঘৰত ৰাখে কি তুমি বাহিৰত যাই কিনে সেৱা নকৰিবা, সেইটো নকৰিবা, সেইটো নকৰিবা। কিন্তু মাতা খিবিজিয়ে কৈছিলে কি আপুনি যদি ঘৰৰ পৰা গুৰু মহাৰাজৰ দৰ্শন কৰিব আহিছে তে ইয়াতে সেৱা কৰক। সেইকাৰণে আমাৰ গুৰু গ্ৰন্থ চাহিবত মাতা খিবিজিৰ নামো দৰ্জ আছে কি মাতা খিবিজি এনেকা ক্ষীৰ বনাইছিলে, যাক গাখীৰৰ ক্ষীৰ বনাইছিলে, তাক খালে চব মানুহে অমৃত পায়। সেইকাৰণে মাতা খিবিজিৰ অনুষ্ঠানত আমাক গোটেই নৰ্থ ইষ্ট অসমৰ যিমান ৰাইজ আছে চবক আমন্ত্ৰণ আছে, আহক আমাৰ লগত মিলি জুলি সেৱা কৰক। আৰু যেনেকা আমি কওঁ পাঠত পঢ়োঁ চকো মন্দা আখিয়ে জিত জন্মে ৰাজান। আজি গভৰ্ণমেণ্টকেইটাই কৈ আছে বেটি পঢ়াও বেটি বচাও, কিন্তু আমাৰ গুৰু চাহাবে আজিতকে 500 বছৰ আগতে কৈছিলে কি ৱমেন্স থাকিলে সমাজটো আগত বাঢ়িব। সেইকাৰণে আমি এইটো অনুষ্ঠানটো পাতিছোঁ আৰু চব লগে মিলি জুলি ধুবুৰী ৰাইজৰ সহযোগ লৈ এইটো অনুষ্ঠানটো আমি পূৰা কৰিম। মোৰ কোৱাটো কিবা ভুল থাকিলে দিনীয়া কাৰ্যসূচী 1 মে 2026 পৰা আৰম্ভ, কালি মধ্য আৰু 3 তাৰিখে ভোগ হ'ব। ভোগৰ পাছত গোটেই সংগঠটো গুৰু চাহাবৰ খুচি লৈ কিনে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যাব। গোটেই অসমৰ 30টা ডিষ্ট্ৰিক্টৰ বেছি মানুহকেইটা আহিছে। আজি আমি ইণ্ডিয়ান ৰেলৱেৰো থেংকছ কৰিব বিচাৰি আছোঁ, স্পেচিয়েল ট্ৰেইনেদি গোটেই সংগত আহিছে। প্লাছ নাগালেণ্ড, মণিপুৰ, ডিমাপুৰ সেইপিনৰ পৰা সংগতকেইটা আহিছে, কলিকতাৰ পৰা সংগত আহিছে। নাম কীৰ্তন কৰিবৰ কাৰণে দিল্লী, পাঞ্জাৱ, কেনেডাৰ পৰা বাবাজীহঁতে আহিছে। আৰু মিষ্টাৰ চৰণজিৎ সিং গান্ধী যোনে গোটেই সংগতক মিলাই কিনে এইটো অনুষ্ঠানটো পূৰা কৰিছে। আমি অসমৰ CMৰ থেংকছ কৈ আছোঁ, ধুবুৰী DCৰক থেংকছ কৰি আছোঁ। সেইকাৰণে কি আমাক আৰু এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে আৰম্ভ কৰক। থেংক ইউ। স্পেচিয়েল ট্ৰেইনটো ডিব্ৰুগড়, আপাৰ আছাম ডিব্ৰুগড়ৰ পৰা তিনচুকীয়া, ডিমাপুৰ, ডিফু, লামডিং সেইপিন্ধি হৈ গুৱাহাটী ধুবুৰী আহিছে। গুৰদীপ সিং পানেশ্বৰ, মই অসম অসামৰিক সেৱাৰ ভাৰপ্ৰাপ্ত বিষয়া। যোৱা বছৰ মই অৱসৰ ল'লোঁ। ইয়াৰ ওপৰত আজি আমি সকলো শিখ সম্প্ৰদায়ৰ সংগত ধুবুৰী গুৰুদ্বাৰা চাহিবৰ প্ৰাংগণত আমি একত্ৰিত হৈছোঁ। আমাৰ আজি মাতা খিবিজিৰ বিষয়ে আমি এটা পৰৱ আয়োজন কৰিছিলে। সেই পৰৱৰ বিষয়ে মই দুই এষাৰ ক'ব বিচাৰোঁ যে আমাৰ দ্বিতীয় গুৰু শ্ৰী গুৰু অংগদ দেৱজীৰ পত্নী, তেখেতৰ নাম আছিলে মাতা খিবিজি। এই যিটো লংগৰ প্ৰথা, আগতে যেতিয়া গুৰুদ্বাৰাত যি ভকতসকলে আহে, যি শিখ বা যি সম্প্ৰদায়ৰ মানুহ আহে, তেখেতসকলক এই খানা পিনা ব্যৱস্থাখিনি কৰিছিলে। তেতিয়া সেই লংগৰ প্ৰথাটো আৰম্ভ কৰিলে। তেতিয়া তেখেতে নিজেই এইখিনি লংগৰ তৈয়াৰ কৰিছিলে, লংগৰ বিলাইছিলে। আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে সেই প্ৰথাখিনি প্ৰত্যেকে চলি আছে। এতিয়া আমাৰ মাতা খিবিজি আমাৰ ভাতৃত্ববোধ, সকলোৰ মাজত ধৰ্ম নিৰপেক্ষে সকলোৰ লগতে মিলজুল কৰি চবৰ লগতে একতা সম্প্ৰীতি বজাই ৰাখিছিলে। আৰু ৱমেন এম্পাৱাৰমেণ্ট যিটো কোৱা হয়, সেইটো আজি 500 বছৰ আগৰ পৰাই আমাৰ শিখ ধৰ্মৰ মাজত এই ৱমেন এম্পাৱাৰমেণ্টটো আছে। আমাৰ সকলো মহিলাই গুৰু ঘৰত লংগৰ
খানা তৈয়াৰ কৰিব পাৰে আৰু বিলাব পাৰে। আমাৰ মহিলাই শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিব পাৰে, তেখেতে নাম কীৰ্তন কৰিব পাৰে, গুৰুদ্বাৰত আহিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে। মহিলা এম্পাৱাৰমেণ্টটো আমাৰ বেছি গুৰুত্ব দিয়া হয়। আমাৰ গুৰু নানকে কৈছিলে চৌকিয় মন্দা আখিয়ে জেত জমে ৰজান, তাৰ মানে সেই মহিলাক আমি বেয়া বুলি কিয় ক'ম, যি মহিলাই ৰজা পৰ্যন্ত জন্ম দিছে। গতিকে আমি মহিলাসকলক সদায় সন্মানটো আগবঢ়াই থাকোঁ। আমাৰ শিখসকলে সদায় মহিলাক অগ্ৰগতি দিয়ে আৰু মহিলা এম্পাৱাৰমেণ্ট আমাৰ মাজত বাহাল থাকিব আৰু থাকি আছেই। আৰু আজি এই আমাৰ পৰ্বৰ ভিতৰত সকলো মহিলা, শিখ আৰু ডেকা গাভৰু সকলোৱে লাগি এই গুৰু কা লংগৰ তৈয়াৰ কৰিছে। আৰু এই নাম কীৰ্তন ওপৰত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ পাঠ আৰম্ভ হৈছে আৰু এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ চলি আছে। ইয়াত সকলোৱে সহায় আৰু সহযোগ সকলোৱে আগবঢ়াই আছে। ইয়াত কোনো জাতি ধৰ্ম এইবিলাকৰ ভেদভাৱ নাই আমাৰ মাজত। আমি সকলোৱে একেলগে বহি লংগৰটো আমি গ্ৰহণ কৰোঁ আৰু একেলগে আমি বহি সকলোৱে পাঠ গুৰুদ্বাৰত বহি নাম কীৰ্তন কৰিব পাৰোঁ। আমাৰ কোনো এই জাতি ধৰ্ম, এই উচ্চ জাতি নিচ জাতি বুলি কোনো কথা নাই। আমাৰ মাজত ধনী আৰু দুখীয়াৰ মাজতো কোনো পাৰ্থক্য নাই। ধনীও একে জেগাত বহিব, তাৰ লগত দুখীয়াও বহিব পাৰে। আমাৰ মাজতে সেই মাতা খিবিজি যিটো প্ৰথা চলাই আছিলে, আমি তেখেতক নমন কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ শিখসকলৰ মাজত এই ভাতৃত্ববোধ আৰু মিলজুল থাকি ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে প্ৰেৰণা হৈ থাকিব, সেইটোৱে মই আমাৰ গুৰুৰ আগত প্ৰাৰ্থনা আগবঢ়াইছোঁ। ধন্যবাদ। নৰ্থ ইষ্টৰ পৰা আহিছে আমাৰ ধাৰ্মিক গুৰু যিকেইজন থাকে, আমাৰ যিখিনি আমাৰ পাঠ কৰে, যিখিনি নাম কীৰ্তন কৰে, দিল্লীৰ পৰাও আহিছে। নৰ্থ ইষ্ট আপোনাৰ নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, পাছিঘাটৰ পৰা আহিছে, তাৰপাছতে শিলিগুৰিৰ পৰা আহিছে। আমাৰ গোটেই নৰ্থ ইষ্ট সামৰি পেলাই সকলো ঠাইৰ পৰা আমাৰ শিখ সম্প্ৰদায়ৰ এটা সেই আজি গোট খাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।